প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্ৰিজখন কৰাৰ পিছত তেখেতে লাচিত ঘাটলৈ আহিব। লাচিত ঘাটত বিশেষ কোনো অনুষ্ঠান নাথাকে, কিন্তু লাচিত ঘাটৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে IIM গুৱাহাটীৰ টেম্পোৰাৰী কেম্পাছটো ইনগ্ৰেট কৰিব। টেম্পোৰাৰী কেম্পাছটো ক'ত হ'ব? টেম্পোৰাৰী কেম্পাছটো হ'ব আমাৰ বঙৰাত, য'ত IT চিটি আমি বনাইছোঁ। তাতে আমি হোষ্টেল বনাইছোঁ, তাতে আমি ক্লাছ ল'ব পৰা ব্যৱস্থা কৰিছোঁ। গতিকে বঙৰাত আমাৰ প্ৰথম কেম্পাছ আৰম্ভ হ'ব। IIT গুৱাহাটীও টেম্পোৰাৰী কেম্পাছৰ পৰাই আৰম্ভ হৈছিল, IIM গুৱাহাটীও টেম্পোৰাৰী কেম্পাছৰ পৰা আৰম্ভ হৈছে। কিন্তু বঙৰাৰ পৰা 10 কিলোমিটাৰ আগত পলাশবাৰী সমষ্টিত তাৰ পাৰ্মানেণ্ট মাটি ইতিমধ্যে দিয়া হৈছে আৰু তাৰ কনষ্ট্ৰাকশ্যনৰ লগে লগে আৰম্ভ হ'ব। গুৱাহাটীত 14 তাৰিখে আৰু এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰিব। ছেকেণ্ড, থাৰ্ড, আপোনালোকৰ মনত আছে যে এডভান্টেজ অসমৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছিল যে আমি এটা হাইপাৰ স্কেল ডেটা চেণ্টাৰ এটা আমি গুৱাহাটীত স্থাপন কৰিম। আমিনগাঁৱত NIC-য়ে হাইপাৰ স্কেল ডেটা চেণ্টাৰ AI এনাবল ইতিমধ্যে তাত প্ৰস্তুত কৰি উলিয়াইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ শুভ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আন এটা ইনিচিয়েটিভত গুৱাহাটীৰ কাৰণে আমাক আৰু 100খন EV বাছ দিছে। I think by next year প্ৰয়োজন হ'লে আমি আৰু পেট্ৰল ডিজেল বাছ উইড্ৰ কৰিব পাৰোঁ গুৱাহাটীত। Now we have the capacity 400 EV বাছ and 100 CNG বাছ। গতিকে এই 100খন বাছৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডেডিকেট কৰিব। লাচিত ঘাটৰ পৰা তেখেত খানাপাৰালৈ আহিব। 2টা বজাত তেওঁ আহি খানাপাৰা পাবহি। 2 বজাৰ পৰা 3 বজালৈ আমাৰ খানাপাৰাত ভাৰতীয় জনতা পাৰ্টিৰ বুথ সন্মিলনী, য'ত নেকি আমাৰ 30,000 পুলিং বুথৰ পৰা 2জন কৰি, কৰবাত গুৱাহাটীৰ ওচৰ পাজৰে 3জন কৰি আমাৰ প্ৰতিনিধি আহিব আৰু প্ৰায় 1 লাখ বুথ লেভেলৰ কাৰ্যকৰ্তা, যিসকল আমাৰ ষ্ট্ৰেংথ। বহুতে এইটো জানিবৰ খুব প্ৰয়োজন আছে যে হোৱাই BJP so strong always। যেতিয়াই কওঁ আমি লগে লগে 10,000 মানুহ আনিব পাৰোঁ, আমি দেখুৱাব পাৰোঁ। তাৰ কাৰণ হৈছে অসমৰ প্ৰত্যেকটো বুথতে 21জনকৈ আমাৰ কাৰ্যকৰ্তা আছে, যাক ফোনেদি ভেৰিফাই কৰিব পাৰি। তাৰ আধাৰ কাৰ্ড, ফোন কনষ্টেণ্টলি আমি ভেৰিফিকেশ্যন কৰি থাকোঁ। তাৰমানে BJP আসাম প্ৰদেশ হেজ 7 lakhs ডেডিকেটেড মেম্বাৰ্ছ, যিটো আন কোনো পাৰ্টিত নাই। তেওঁলোকে প্ৰত্যেক লাষ্ট ছানডে মন কী বাত শুনে, প্ৰত্যেক মাহত তেওঁলোকে মিটিং কৰে আৰু উই হেভ 21 এক্টিভ মেম্বাৰ্ছ, যাৰ মোবাইল নম্বৰ আমাৰ লগত আছে, যাক টেলিফোনত আমি কথা পাতিব পাৰোঁ। So this is a organization with 7 lakhs booth level workers. লগত যুৱ মৰ্চা, মহিলা মৰ্চা, মাইনৰিটি মৰ্চা, টি মৰ্চা, that is a different. তেওঁলোকৰো আকৌ 21জন আছে। কিন্তু 21জনক মাতিলে 7 লাখ হ'ব ইয়াতে। চ' আমি 3-4 গুৱাহাটীৰ ওচৰত যাৰ বাছ টাছ কম লাগে তাক 3জন আনিব কৈছোঁ, মাৰ্ঘেৰিটাৰ পৰা 2জন আনিব কৈছোঁ। চ' প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বুথ সন্মিলনখন শুভ উদ্বোধন কৰিব আৰু তেখেত গধূলি দিল্লীলৈ উভতিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।